অতি শেহতীয়াকৈ দেখা পোৱা গৈছে যে অসমীয়া জাতিটোৱে আমি বিভিন্ন সময়ত উদাৰপন্থী চিন্তাৰে বাঢ়োতে আমি বাহিৰৰ পৰা আমদানিকৃত মানুহক নিজৰ আপোন বুলি ভাবোতে এনেকুৱা এটা পৰিৱেশত আমি গৈ উপনীত হৈছো যে কোনোবা আমদানিকৃত শিল্পীয়ে আহি অতি বিকৃত কৰি জুবিনৰ পৰিৱেশিত গীত পৰিৱেশন কৰি মঞ্চল ঘূৰি আছে। সেইসকল লোকক আমাৰ যিসমূহ বিহু সমিতিয়ে নিমন্ত্ৰণ জনাবলৈ আৰম্ভ কৰিছে, আমি সেইসকল লোকক গ্লেমাৰটো আমি দিছো, আমি নিমন্ত্ৰণ দিছো, আমি তেওঁলোকক বিভিন্ন মাধ্যমৰ যোগেদি অসমত প্ৰচাৰ কৰি দিছো। অসমত বহু শিল্পী আছে, বহু থলুৱা চহা শিল্পী আছে, যিসকলৰ কণ্ঠ তেওঁলোকক প্ৰয়োজনীয়তা দি তেনেকুৱা শিল্পীবিলাকক নিমন্ত্ৰণ কৰাৰ পৰিৱৰ্তে আমি যাতে আমাৰ গীত মাত, আমাৰ সংস্কৃতি এইবিলাকৰ শ্ৰৱণ আমি যেতিয়া চিন্তা চেতনাৰ সৈতে আগবঢ়াই নিব লগা যিবিলাক আমাৰ কৰণীয় কাম কাজ, সেই সকলোবিলাক কাম কাজ কৰোঁতে যাতে আমি নিজৰ মানুহবিলাকৰ প্ৰতি আমি সকলোৰে শ্ৰদ্ধাশীল হৈ থাকোঁ, আমাৰ শিল্পীবিলাকক পৃষ্ঠপোষকতা দিয়াৰ চিন্তাটো যাতে আমাৰ মাজত থাকে, সেই আহ্বান এই বিহুৰ বাকৰিৰ পৰা সকলোলৈকে জনালো।